ইফালে 17 ঘৰৰ কাৰণে আমি দিছোঁ মেৰিগল 36টা 34টা মমবাতি দিছোঁ ষ্টেপি দিছোঁ মেচ দিছোঁ মেচ তাৰ বাউন্স বিস্কুট দে বোকাখাটৰ পৰা আহি আমাৰ শিৱসাগৰবাসী ৰাইজৰ ওচৰত আহিছে কিঞ্চিতমান যি পাৰিছে সহায় কৰিছে এখেতে নিজস্বতাই আৰু তেখেতলোকৰ যি এটা ইউনিয়ন আছে মটৰ মেকানিক ইউনিয়ন তেখেতলোকৰ সকলোখিনি কৰ্মকৰ্তাই আজি শিৱসাগৰবাসী এইয়া আমাৰ চিৰাখুন্দা বামুণবাৰীত আহি পিনে তেখেতলোকে আজি 500-600 ঘৰ মানুহক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আমি একদম বহুত দূৰত দি আহিলোঁ ৰিলিফ নে ককাইদেউ আছে এইফালে নাৱৰীয়া আছে চিৰাখুন্দা বামুণবাৰী বুলি কয় বহুত দূৰ আৰু গোটেই গাঁওখনে জলমগ্ন আচলতে এটুকুৰা ঠাই নাই পানীৰ মাজতে আছে যদি সৰু খোৱা পানী নাই দুৰ্ভিক্ষ জীৱন একেলোকৰ সকলো খেতি বাতি বা ধান সা সম্পত্তি সকলো উটুৱাই নিলে হয়তো গাঁওখন আৰু 15 বছৰ বেকুৱালৈ গ'ল আমি হয়তো চৰকাৰকো অনুৰোধ কৰোঁ যে আপোনালোক আহক চোৱা চিতা কৰক আচলতে এখেতলোকে আচলতে প্ৰকৃত ভিতৰুৱা মানুহ যিখিনি আচলতে য'ত এফেক্ট হৈছে আচলতে এইজনে ককাইদেউ আহিছে এতিয়া আপোনাৰ সুদূৰ বোকাখাটৰ পৰা পুনৰ অসম নামৰ এটা পেজ আছে তেখেতৰ আজি তেখেতে মানসিকতা লৈ পিনে আজি এই মানুহখিনি সহায় কৰিছে যথেষ্ট যাৱতীয় যি পাৰিছে তেখেতলোকৰ অনুদানে কিবা দিছে তেখেতলোকে সেইকাৰণে গাঁওবাসীয়ে ধন্যবাদ এটা দিছে দেখিছে কিমান দূৰ পৰা আহিলোঁ চাই লাগে এবাৰ একদম সাগৰ সদৃশ আমি এইটো ৰাস্তাত যাম যিসকলে মোক সহায় কৰিছিলে তেখেতসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ পুনৰ অসম পেজৰ পৰা আৰু মেকানিক এছ'চিয়েশ্যনৰ পৰা কাৰণ আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে ময়ো আগবাঢ়ি আহিব পাৰিলোঁ আৰু এই আত্মজনৰ ওচৰত মই অকণমান সহায় কৰিব পাৰিলোঁ ইয়ালৈ যেতিয়া আহিছিলোঁ বা দেখিছিলোঁ স্বতঃস্ফূৰ্তভাৱে তেতিয়া অনুভৱ হৈছিলে আমি এনেকৈ গৈ আছোঁ কলৰ ভূৰত আৰু এয়া মোৰ অভিজ্ঞতা এয়াই প্ৰথম নহয় আগত আমাক সহায় কৰি আছে আমাৰ ককাইদেৱে মোৰ কেইজনে গৈছে মোৰ কেইজন গৈ গাড়ী বনাইছে বহুত ভাল মানুহ সেইটো বেলেগ কথা বাৰু আমাৰ কেইজনে গৈছে এতিয়া আমি তোমালোকৰ কাৰণে দেখিছা নাই হা আমি ইফালৰ পৰা দি আহিছোঁ আৰু এইফালে দাদাসকলে খানা বনাই আনিছে এয়া এই খানা ন ধন্যবাদ আমি অকণমান দি থৈ আহিলোঁ জুবিনদাৰ আদৰ্শই আমি আগবঢ়াই যোৱা মানুহ সেই গতিকে আহিলোঁ ইয়াত ইমান দূৰ পৰা আহিছোঁ পানী তেতিয়া নাও লৈ আমি মানুহৰ ঘৰে ঘৰে আহিব লাগে পানী কিমান বিভীষিকা সেইটো আপুনি ভাষা বুজাত যেতিয়া ইয়ালৈ আহিব তেতিয়া আপোনাৰ অনুতপ্ত কৰিব বেয়া কমেণ্ট দি নহয় যি শিৱসাগৰ বামুণ গাঁও আছিলে বামুণ গাঁও আমি ভিতৰলৈ গৈছিলোঁ একেবাৰে গাঁৱৰ ভিতৰলৈ নাও লৈ গৈছিলোঁ আৰু জেগা আমি ভুল লৈ গৈছিলোঁ তাতে আমি দি অহাৰ পাছত ঘূৰি অহাৰ পথত আমি দি আছোঁ ৰাস্তাৰ কাষত যিবোৰ আছিলে যেতিয়া পানী শুকাই যোৱা নাই ঘৰৰ কাষতে ৰাস্তাতে শিবিৰ পাতি আছিলে তেখেতসকলক দিলোঁ আৰু যেতিয়া মই ইয়াত দি কৰি উভতি গ'লোঁ তেতিয়াও বৰ দুখ লগা এটা পৰিৱেশ হৈছিলে আমাৰ যথেষ্টখিনি বস্তু আছিলে দি আছোঁ সেয়া হ'ল আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ কাৰণে আপোনালোকে যিমান সহায় কৰিলে বহুতখিনি আপোনালোকৰ সহায় কৰাৰ কাৰণে আমি ইমান সৰহকৈ দিব পাৰিলোঁ আৰু সৰহকৈ বস্তু নিব পাৰিছিলোঁ সেই গতিকে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোকৰ মৰম চেনেহ আদৰ্শৰে আমি যাম আৰু ষ্টেফি আপোনালোকে যে মোৰ ভিডিঅ' কোনোবাই চাই আছে লেডিজসকলৰ কাৰণে বাই ভনীৰ কাৰণে আপোনালোকে ষ্টেফি আনিবলৈ একেবাৰে নাপাহৰিব সেইটোৱে ইম্পৰ্টেণ্ট আছিলে আমাৰ শেষলৈকে জুৰিলে ধন্যবাদ